এতিয়া মই নিজে ডিচাইড যেতিয়া কৰিলোঁ যে মই কমপ্লিটলি ছোৱালী হ'ম, এই কাৰণে নহয় যে মই নিজক বল্ডনেছ দেখাম বা মই নিজৰ শৰীৰ দেখাম। মই বিচাৰোঁ যে মই এজনী নৰ্মেল ছোৱালীৰ নিচিনা জীৱন যাপন কৰিম, মই এজনী নৰ্মেল ছোৱালীৰ নিচিনা থাকিম। তো এইটো এটা মানে মানুহৰ কিছুমান একচেপ্টেঞ্চত বাধা দিয়ে। যেতিয়া মানে দেখে যে ট্ৰান্স এজনী হৈছে, ক'ৰবাত হোটেলত গৈছে, এজনৰ লগত শুইছে, বেয়া কাম কৰিছে বা তেনেকুৱা এটা মানে যিটো মানে বহুত মানে এনেকুৱা মানে পৰিস্থিতিত, কাৰণ ময়ো লাইফত এনেকুৱা মানে পৰিস্থিতিত পৰিছোঁ য'ত মানে এনেকুৱা কয় মই 500 দিম আহিবা নেকি মানে মেছেজ কৰে। কাৰণ মই কি কোৱা তোমাৰ ফ্ৰেণ্ড লিষ্টত আছেতো এগৰাকী, তাই এনেকৈ মই কথা পাতিছোঁ, তাইৰ লগত মই এনেকৈ কৰিছোঁ 500 টকা। তো এনেকুৱা কিছুমান ট্ৰান্স আছে আমাৰ, তো যিখিনিয়ে মানে কি দুই এগৰাকীৰ কাৰণে মানে গোটেইখিনি অকণমান বেয়া চকুৰে মানে মানুহে ভাবে যে গোটেইখিনি ট্ৰান্স এনেকুৱাই। তো সেইটো কাৰণে একচেপ্টেঞ্চ কৰাটো অকণমান দিগদাৰ হৈ যায় মানুহখিনি। একচুৱেলি ট্ৰান্স বুলি ক'লে আমাৰ অসমত মানে প্ৰথমতে হিজৰা বুলি ভাবে। তো তেনেকুৱা ক্ষেত্ৰত মই যিটো ফিল নকৰোঁ যে মই হিজৰা নহয়, একচুৱেলি মই ছোৱালী এজনী আৰু ট্ৰান্স উমেন ইজ উমেন। তো মই এজনী ছোৱালী, তো মই হিজৰা বুলি কেনেকৈ ক'ব পাৰোঁ? তো সেইকাৰণে মই ট্ৰান্স বুলি ক'ব লাজ কৰিছিলোঁ। ফাৰ্ষ্ট অফ অল মই নিজক পাব মন আছে। নিজক পাব মন বুলি ক'লে এটা কমপ্লিট ছোৱালী, এজনী সম্পূৰ্ণতা। তো তাৰে পাছত আৰু বাকীবিলাক ভাবি যাম আৰু। তো জীৱনৰ এইটোৱে এটা উদ্দেশ্য হৈ গৈছে আৰু।